শালকে মিৰিকাই হাঁহে হাঁহিছে কাক অখিল গগৈক হাঁহিছে কোনে নতুনকে যে সভাপতি আহিছে সৌ সিদিনা যে নেগুৰ পেলাইছিলে নলবাৰীত সেই দিলীপ শইকীয়াই আৰু হাঁহিছে অখিল গগৈক হাঁহিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালে। এটা বিশেষ কথা আপোনালোকৰ মাজত ক'বলৈ আহিছোঁ। সদায় বাৰু ভিডিঅ' বনাই থাকোঁ, তথাপিও এইটো অলপ বেলেগ ধৰণৰ কেনেকুৱা মই কওঁ শুনক। আপোনালোকেতো সকলোৱে জানে পঞ্চায়ত ইলেকশ্যন আহি আছে আৰু হয়তো কিছু লোক সেইবিলাক পঞ্চায়ত ইলেকশ্যনৰ যিবিলাক নিৰ্বাচনী প্ৰচাৰ তাততো আপোনালোক চাগে উপস্থিত হওঁতে মই আজি এটা নিউজ দেখিলোঁ। বিশেষতে মই কওঁ শুনক, মই নিউজবিলাক বহুত চাওঁ আৰু তাতে সিদিনাচনে আপোনালোকে সকলোৱে জ্ঞাত চাগে নলবাৰীত যে জয়ন্ত মল্ল বৰুৱা আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ উপস্থিত থাকোঁতে মন্টু তামুলী হ'বলা নেকি, এজন মণ্ডল কংগ্ৰেছৰ নেতা, তেওঁৰ ওচৰত কেনেকৈ চোচা মাৰি গৈছিলে। এই যে জাপ যি আছে যে মই লগাই দিম বাৰু, জাপ মাৰি আছে যে মানুহৰ আগত দুটামান মানুহ লৈ পেলাই তাতে জঁপিয়াই নাচি আছে অখিল গগৈ বদনাম কৰি পেলাই, সেইজনৰ কথা কৈছোঁ শুনক। 2-3 মান হৈছেহে সভাপতি হৈ আহিলে, অহাৰ পিছতে একদম 2 মান বৰ কিছুমান হেৰি দেখালে দেই, মাজতে কচ কাৰেণ্টকো একদম তেওঁ বাহ দিলে। তেওঁ ভাবিছে মই এইবিলাকত কওঁ, যিহেতু কচ কাৰেণ্টৰ নিউজবিলাক বহুত মানুহে চায় আৰু তাত বুলিবা মোৰ পপুলাৰটো হ'লে মানুহবিলাকে মোৰ অকণ হেৰি হ'ব ন, ভাল হ'ব, সেইটো তেওঁ আশা কৰিছিলে। তেওঁ অৱশ্যে পুৰণি দেই, আৰু নতুনখিনিৰ ওচৰত পুৰণিজনে বাৰু পাত্তা পাবনে? আৰু তাতে মামাৰ সোঁহাত স্বৰূপ জয়ন্ত মল্ল বৰুৱাদেৱৰ সেই সমষ্টিতে এটা অফিচ 3বাৰ নে কেইবাৰ তাৰ পিছত আধাৰশিলা স্থাপন কৰি আছে আৰু তাতেই তেওঁক নিমন্ত্ৰণ কৰিছিলে। নিমন্ত্ৰণ কৰোঁতে কি হ'ল, সেই মন্টু তামুলী বুলি নেতাজনে তেওঁক পদ বন্ধ কৰি দিছিলে আৰু দেখিছিলে সকলোৱে তেওঁ কেনেকৈ চোচা মাৰি গৈছিল। আৰু চোচা মাৰি যোৱাৰ 2 দিনমানৰ পিছতে গোটেই মিডিয়াত ফাটি আছে। তাৰ পিছতে তেওঁ সকলো মিডিয়া আগতে কৈ দিলে কি তেওঁ সেইটো ভুল হৈছে, তেওঁ সেইটো কৰাই নাছিলে, সেইবিলাক মানুহে মিডিয়াই এনেই প্ৰচাৰ কৰিছে আৰু বাৰু জয়ন্ত মল্লবেও ক'লে সেইবিলাক বোলে মিডিয়াতহে ওলাইছে, তেওঁলোকে বাৰু দেখা নাই। যিয়ে নহওক তেওঁলোকৰ আৰু জানেই সকলোৱে ফাঁকিতে মজগুল, গতিকে ফাঁকিটো ক'লেই আৰু সকলোৱেতো দেখিলেই নহয় জানো। আৰু সেইজনে আকৌ কি কৰিছে, 2টামান মানুহ সিদিনাখন লৈ পেলাই মিটিং এখন কিবা নিৰ্বাচনী প্ৰচাৰত ভাষণ দি আছে আৰু ভাষণ দি থাকোঁতে তেওঁ অখিল গগৈক যি ইটিকিং কৰিছে। তুমি যে অখিল গগৈ ইটিকিং কৰিছা, তোমালোকেতো পইচা পাতি দি পেলাই মানুহক টোপ দিহে মিটিঙত মানুহ ভৰ্তি কৰা, কিন্তু অখিল গগৈ, মই এটা ভিডিঅ' লগাই দিম, অখিল গগৈ যে মিটিংবিলাকত যায় তেওঁ কিন্তু পইচা পাতি দি নাযায়, পইচা পাতি দি পেলাই তেওঁলোকক মাতি নানে, সেইখন গাড়ী দিছোঁ তহঁত আহিবই লাগিব, ইমান মানুহ গোট খাবই লাগিব, সেইটো কিন্তু অখিল গগৈ মিটিংবিলাকত নাই। নিজিকক সেইটো প্ৰশ্ন নুঠে। আজিকালি মানুহবিলাক কি হৈছে টকাত পাগল হৈ থাকে নহয় জানো। 10 টকা 5 টকা দিলেও মানুহ আজিকালি বিক্ৰী যায় আৰু সেইটো কাৰণে বিজেপি চৰকাৰ জিকি আছে। কিন্তু অখিল গগৈৰ ক্ষেত্ৰত সেইটো নহয়। যোনে ভোট দিব, অখিল গগৈ যে জিকিছে, শিৱসাগৰত যে অখিল গগৈ জিকিছে, এইখিনিতে মই ক'ব লাগিব, সেইটো সময়ত অখিল গগৈ জেলত আছিলে আৰু তাত তেতিয়া বিজেপি চৰকাৰে জিকি আছিল কিন্তু দেই, চৰকাৰ চলিও আছিলে জিকিও আছিলে। কিন্তু সেই ঠাইতেন কোনো পইচা পাতি নিদিয়াকে অখিল গগৈ জিকি আহিলে। আৰু এইখিনিতে কিছুমানে ক'ব অখিল গগৈ জেলত আছিলে কাৰণেহে আমি জিকাইছোঁ, তেনেকৈ কিছুমানে ক'ব পাৰে, কিন্তু নহয়। শিৱসাগৰৰ মানুহৰ নিচিনা একত্ৰ মানুহ নাই আৰু তেওঁলোকে যে ভোট দিছিলে একদম টকা পইচা হেৰিত দিয়া নাই, বিবেকেৰে ভোট দিছে কাৰণে অখিল গগৈ শিৱসাগৰত জিকিছে। আৰু এইজনে সিদিনাখন কি কৰিছে, ইমান একদম ডাঙৰ পেণ্ডেল কৰিলে মাজুলীত যোৱাৰ পিছত কি হ'ল জানেনে, খালী চকীকেইখনৰ ওচৰত ভাষণ দি পেলাই গুচি আহিবলগীয়া হৈছিলে। কিন্তু সেই চকীকেইখনৰ আগত মই কথা এটা কৈছোঁ, তেওঁ নিজে লাজ পাব লাগিছিলে। তেওঁ এজন সভাপতি হৈ খালী চকীৰ ফ্ৰণ্টত তেওঁ ভাষণ মাৰি আহিলে আৰু আহি লৈ পেলাই কি কৰিলেহি, অখিল গগৈ জনপ্ৰিয়তা দেখি তেওঁ বান্দৰ জাপ মাৰি পেলাই অখিল গগৈক ইটিকিং কৰিছে। আৰু আপোনালোকে ভাবিব পাৰে যে এই মানুহজনীয়ে এনেই কিছুমান কথা কৈ থাকে নেকি, কিন্তু একদম মিছা নহয়, সঁচাকৈ কৈছোঁ। আপোনালোকে ভিডিঅ'টো চাওকচোন, তেওঁ কেনেকুৱা বান্দৰ জাপ মাৰিছে। সেই বান্দৰ জাপটো যদি সেই মণ্ডল কংগ্ৰেছৰ নেতাজনৰ ওচৰত আকৰগোজভাৱে ধৰি থাকিলে হয়,
তেতিয়াহে আমি মানিলো হয় তোমাৰ কিবা এটা দম আছে কিন্তু তোমাৰ দমেই নাই তুমি হলা এটা ভেলুলেছ সকলোৰে কাৰণে তুমি হলা ভেলুলেছ আৰু তোমাক এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাই মানে পুতলা বনাইছে মই এটা দেখাই দিওঁ ৰব দেই পুতলা এটা মই কেনেকৈ থৈ দিছোঁ সেই পুতলাটো মই দেখাই আছোঁ আপোনাক সেই পুতলাটোৰ লগত মই তুলনা কৰিছোঁ অখিল গগৈক হাঁহিলে নহ'ব জেঠিতেও খৈত কৰিছে এইটো দেখিছেনে এইটো পুতলা মই কেনেকৈ বহুৱাই থৈ দিছোঁ ঠিক আপোনাক হিমন্ত বিশ্ব শৰ্মাই এই পুতলাটোৰ লগত তুলনা কৰি পেলাই মানে ৰাখি থৈ দিছে এতিয়া চাওকচোন আপোনালোকে মই যে এইখিনি গালো বালো মই মিছাকৈ কৈছোঁ নেকি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ চাই লওক তেওঁ বান্দৰ জাপটো এনেকৈ কিবা এটা ক'বলৈ যায় আৰু ক'ত ক'বলৈ যায় গোৱালপাৰা ধুবুৰী বৰপেটা এইবিলাক জেগাত ক'বলৈ যায় তেওঁৰ মানে কিবা তেওঁলোকক দেখিলে মনটোই কিবা বেলেগ হৈ যায় আনন্দত মানে ভৰি উঠে মুছলমানে যদি বিজেপিক ভোট দিয়ে তেতিয়াহ'লে তেওঁলোক নৰকত যাব কোন অখিল গগৈ ডাঙৰীয়া কোন অখিল গগৈ ডাঙৰীয়া মুছলমানসকলক কাক ভোট দিব শিকাব অখিল গগৈ ডাঙৰীয়াক মইতো ভাবোঁ নিৰ্বাচন আয়োগে অনাগত দিনত এনেকুৱা মন্তব্যৰ কাৰণে চিৰদিনৰ কাৰণে নিৰ্বাচন খেলাৰ পৰা বাৰণ কৰিব লাগে চিৰদিনৰ কাৰণে নিৰ্বাচনী বিধি সম্পূৰ্ণ ভংগ কৰিছে নিৰ্বাচন ভাৰত চৰকাৰৰ আমাৰ সংবিধান প্ৰদত্ত বা আমাৰ গণতন্ত্ৰৰ বিভ্ৰান্তিমূলক প্ৰচাৰ মানুহৰ মাজত বিভাজনৰ ৰাজনীতি এইবিলাক অখিল গগৈৰ ওঠৰ ভাষা নহয় এইবিলাক ৰাহুল গান্ধী গৌৰৱ গগৈৰ ওঠৰ ভাষা কৈছে অখিল গগৈয়ে কিন্তু মনৰ ভাৱটো গৌৰৱ গগৈৰ মনৰ ভাৱটো ৰাহুল গান্ধী মনৰ ভাৱটো ভূপেন বৰা আৰু তেওঁলোক এতিয়া বেলেগ নহয় এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি লুৰেণজ্যোতি গগৈ অখিল গগৈ তেওঁলোকে জাতিটোক সমৃদ্ধ কৰিব বিচৰা নাই মনত ৰাখিব তেওঁলোকে কেৱল বিজেপিৰ বিৰোধিতা কৰে বিজেপিৰ বিৰোধিতা কিয় কৰে তেওঁলোক নিজে MP MLA হ'ব লাগে অসমখনক সুৰক্ষিত কৰাৰ কাৰণে তেওঁলোকৰ মনত তিল মাত্ৰাও অকমানো নিষ্ঠা নাই আজি মই এই সভাৰ জৰিয়তে কৈছোঁ মেৰুদণ্ডহীন ৰাজনীতি নিষ্ঠাহীন আদৰ্শহীন ৰাজনীতিয়ে অসমৰ ৰাইজৰ কেতিয়াও উপকাৰ কৰিব নোৱাৰে হত্যা কৰিছিল সেই দলটোৰ লগত আজি লুৰিণজ্যোতি গগৈৰ সনাপি কি বুলি কয় এইটো অসমীয়া সনাপিটিকা আজি অখিল গগৈ ডাঙৰীয়াই ক'ত নিৰ্বাচন প্ৰচাৰ কৰে কিবা এনেকৈ যায় কিবা এনেকৈ কিবা কৈ যায় অখিল গগৈ এনেকৈ কিবা এটা ক'বলৈ যায় আৰু ক'ত ক'বলৈ যায় গোৱালপাৰা ধুবুৰী বৰপেটা এইবিলাক জেগাত ক'বলৈ যায় তেওঁৰ মানে কিবা তেওঁলোকক দেখিলে মনটোই কিবা বেলেগ হৈ যায় আনন্দত মানে ভৰি উঠে কিন্তু আমাৰ কাৰণে এইটো ৰাজনীতি নহয় খিলঞ্জীয়া মুছলমানসকল খিলঞ্জীয়া আমাৰ সকলো আমাৰ অন্য জাতি জনগোষ্ঠীৰ লগত আমি এক হৈ আছো এক আমাৰ কাৰণে তেওঁলোক কেৱল ভোট বেংক নহয় আমাৰ কাৰণে খিলঞ্জীয়া মুছলমান যিমান গুৰুত্বপূৰ্ণ খিলঞ্জীয়া হিন্দু আমাৰ কাৰণে সমানেই গুৰুত্বপূৰ্ণ গতিকে আপোনালোক সকলোকে কৈছোঁ এইবিলাক কথাত বেছি আপোনালোকে মূৰ্খ মাই লাভ নাই তেওঁলোক শাসনত আহিবও নোৱাৰে শাসন মানে তেওঁলোকৰ যিটো মনৰ ভাৱ শাসনত আহিলে আমিও এনেকৈ চলিব পাৰিম আমিও তেনেকৈ চলিব পাৰিম আমিও এনেধৰণকৈ ঘূৰিব ফুৰিব পাৰিম এইবিলাকে মনৰ বাসনা ৰাইজৰ সেৱা কৰাৰ মনৰ বাসনা নহয় নিশ্চয় বান্দৰ জাপটো দেখিলে নহয়নে দেখাৰ পিছত বাৰু আপোনালোকৰ অনুভৱ কেনেকুৱা হৈছে সেই কেইটামান মানুহৰ আগত তেওঁ মানে হেৰি থুমকি নাচো বদৌ নাচো আগতে বান্দৰ যেতিয়া নচুৱাবলৈ যায় তেতিয়া আমাৰ তাত মানুহ এজনে কৈছিলে থুমকি নাচো বান্দৌ নাচো থুমকি নাচো বদৌ নাচো বুলি কোৱাৰ লগে লগে বান্দৰটোৱে জাপ মাৰে আৰু তেওঁ তেনেকৈ জাপ মাৰিলে আৰু তাৰ পিছে পিছে মানুহখিনি যিখিনি বহি আছিলে সেইকেইটা হি মাৰিলে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু কি ক'ম সেইকাৰণে মই ক'লোঁ শালকে মিৰিকাই হাঁহে গতিকে অখিল গগৈক হাঁহি পেলাই পাত্তা নোপোৱা হা
পাত্তা নোপোৱা সেইটোৱে ক'লোঁ আৰু বেছিকৈ কৈ নাথাকোঁ মানে ভালো নালাগে আৰু কিমান কৈ থাকিব আৰু সভাপতি দেখিছোঁ আগতে কিন্তু সেই ৰঞ্জিত দাসো আছিলে সভাপতি তেওঁ ছিঙিব পাৰে সেই ভাতকেৰেলা এটা ছিঙি বেঙেনা এটা ছিঙি পেলাই ফেচবুকত কিবা কিবি দিব পাৰে বা এক্সাৰচাইজ কৰা কিবা এটা দিব পাৰে কিন্তু এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য দিয়া নাছিলে দেই গতিকে এজন মানে বয়োজ্যেষ্ঠ মানুহে সন্মানটো খুজি লোৱা বস্তু নহয় সন্মান দিলেহে মানুহে সন্মান পায় গতিকে কি ক'লোঁ বুজি পাইছেই নহয় গতিকে আৰু বেছিকৈ বহলাই কৈ নাথাকোঁ আপোনালোকক সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই